আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলেনে বাৰু? বালক। মইতো জীৱনত কেতিয়াও সাহায্য কিট 7 কেজি 200 গ্ৰাম আছে। 7 কেজি 200 গ্ৰাম। এইটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত, দালি থাকিব 4 কেজি, নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ। এতিয়া কিমান আছে এইটো? ক'ত লিখা আছে? 1/2 লিটাৰ বুলি ক'ত লিখা আছে? এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো। মই আপোনালোকক সুধিব খুজিছো, এই মিঠাতেলটোতো 1 লিটাৰ নহয়, এইটো কিমান হ'ব? 1/2 লিটাৰ হ'ব নে 400 গ্ৰাম? এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলেনে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছো, ধাৰা মিঠাতেল শুনিছো, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে, সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলো যে দাদা, এনেকে কৈছিলো, একদম ডিচি সন্মুখত আছিলে, সুশান্ত বৰগোহাঁই সন্মুখত আছিলে, যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ, গতিকে এটা কাম কৰক, আপুনি 5 কেজি চাউল, 2 কেজি দালি, 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক। মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয়, মই 8 কেজিকে দিম চাউল, 8 কেজিকে চাউল, 4 কেজিকে দালি। এতিয়া আপোনালোকক দেখুৱাইছো আৰু 1 লিটাৰকে মিঠাতেল। এটা মিঠাতেল দিছে 400 গ্ৰাম, আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যিটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলো, জনাও নাছিলো। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ, নিজে তদন্ত কৰি ল'ব। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰ পাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছো। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজিৰ। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিচিয়ে কৰিছে? মই এই কথাটো জানিব খোজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিচিয়ে কৰিছে? 4 কেজি দাইল দিছো বুলি কয় মুখ্যমন্ত্ৰীৰ পেকেজত, 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে, বালক মিঠাতেল। এতিয়া পৃথিৱীত কেতিয়াও শুনা নাই। এইটো নিমখ, শক্তি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো, মই শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই। আপোনালোকে অৱশ্যে শুনিবও পাৰে।
মই কিন্তু শুনা নাই। আৰু এইটো চাউল, এইটো 8 কেজি চাউল নহয়, এইটো 5 কেজি চাউল। এইটো 5 কেজি চাউল আছে। হা? ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী। 1 কেজি দালি, 1 কেজি নিমখ, 400 গ্ৰাম মিঠাতেল, এইটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে। মই গকুল মিঠাতেল খোৱা নাই বাৰু। গকুল মিঠাতেলটো আছে বাৰু, এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো। গকুল মিঠাতেল এইটো সাধাৰণতে মানে হেৰিয়াত নাথাকে, এইটো ডাঙৰ টিঙত, মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে। সেই গকুল মিঠাতেল দিছে। আৰু ইয়াত চাউল দিছে 5 কেজি, 400 গ্ৰাম গকুল মিঠাতেল, 1 কেজি নিমখ, টি শক্তি আৰু 1 কেজি দালি। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছো যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছো, 4 কেজি দাইল দিছো, 1 লিটাৰ মিঠাতেল দিছো, নিমখ দিছো 1 কেজি, কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল